A very good evening to everyone. Good evening, ma'am. Good evening, madam. Am I audible and visible to all of you? Yes, ma'am. Yes, ma'am. Okay. Thank you so much. So, কালিৰ যেটো ক্লাছ আছিল লাষ্ট ক্লাছত যেটো আমি কথা ডিসকাস কৰিছিল সেটো আমি কোনটো পাৰ্টিকুলাৰ বংশৰ কথা ডিসকাস কৰিছিল Ma'am. Yes. Am I audible and visible to all of you? Yes, ma'am. Yes. Okay. Yes, madam. So, okay. Kindly switch off your mics unless and until আপোনালোকৰ কিবা প্ৰশ্ন আছে খুদিবলে তেতিয়া you can switch on your mic. ঠিক আছে? So আমি লাষ্ট যেটো ক্লাছত কথা পাতিছিলো আমি এনশিয়েন্ট ইন্ডিয়াৰ কথা আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো তাৰে কোনটো বংশৰ কথা আমি আলোচনা কৰিছিলো লাষ্ট ক্লাছত কোনটো ডাইনেষ্টি দানৱ এণ্ড ভৌম দানৱ আৰু ভৌম হয়নে আৰু ভৌম ডাইনেষ্টিৰ দানৱ ডাইনেষ্টিৰ ইম্পৰ্টেন্ট আমি যদি ক্যাৰেক্টাৰছৰ কথা পাতো তেনেহলে কোন কেজনৰ কথা আমি পাতিব লাগিব কাৰ কথা পাতিব লাগিব একেবাৰে পূৰ্বতে কোন আছিল মহিৰংগ দানৱ হয়নে আৰু তাৰ পিছত আমি দেখিলো ভৌম ডাইনেষ্টিত কোন আছিল নৰকাসুৰৰ কথা পাতিছিলো ৰাইট আজি আমি অন্য এজন ব্যক্তিৰ কথা পাতিম ভগদত্তৰ কথা আপোনালোকে অলৰেডি শুনিছে আমি আগৰ ক্লাছতো আমি ডিসকাস কৰিছিলো ৰাইট ভগদত্তৰ কথা আমি মহাভাৰতত পঢ়িবলৈ পাওনে তেখেতৰ উল্লেখ আছে নে মহাভাৰতত আছে madam. তেওঁ কোনটো পক্ষত কুৰুক্ষেত্ৰৰ যুদ্ধত কোনটো পক্ষত তেওঁ হৈ পেলে যুদ্ধ কৰিছিল কোনটো পক্ষত থাকি পেলে যুদ্ধ কৰিছিল কৌৰৱৰ লগত ৰাইট সো আমি যদি পুৰণি এনশিয়েন্ট আসামৰ আমি এপিগ্ৰাফ চাওঁ ঠিক আছে তেতিয়া সময় আমি এইখিনি বস্তু প্ৰধানকৈ আমি নিশ্চিতকৈ একো ক'ব নোৱাৰো তথাপিও বহুখিনি কথা কালিকা পুৰাণ আৰু কেনেকুৱা ধৰণৰ আখ্যান বিলাক আছে আৰু কেনেকুৱা ধৰণৰ মহাকাব্য বিলাক আছে যিবিলাকৰ পৰা আমি এই জ্ঞানখিনি পাওঁ যোগিনী তন্ত্ৰ কি আছে যোগিনী তন্ত্ৰ আছে আৰু পুৰাণ আছে নে পুৰাণসমূহ আছে ৰাইট সো কালিকা পুৰাণে মেনশন কৰিছে যে ভগদত্ত was the son of Naraka ঠিক আছে নৰকাসুৰৰ কথা যি আমি পঢ়িছিল সেই নৰকাসুৰৰে পুত্ৰ আছিল বুলি কৈছে ভগদত্ত the হৰ্ষচৰিত কোনে লিখিছিলে মন ক'ব পাৰিবনে কোনোবাই হৰ্ষচৰিতখন হৰ্ষবৰ্ধনৰ হয় কিন্তু হৰ্ষবৰ্ধনৰ এই পাৰ্টিকুলাৰ কিতাপখন কোনে লিখিছিলে বাণভট্ট মেম yes বহুত কমনলি মিস্টেকেন হয় সেইটো কাৰণে মই খুধিলো আপোনালোকে মনত ৰাখিব বাণভট্ট এটো বহুত আমি কমন কোৱেশ্চনছ আহা দেখিবলৈ পাওঁ on the other hand হৰ্ষচৰিতে কি কয় describes Bhagadatta as being in the Anvaya line of succession of Naraka তাৰমানে কি কৈছে যে আমাৰ হৰ্ষচৰিতখন যদি আমি তাতে পঢ়ো তেতিয়া আমি পাওঁ যে ভগদত্তৰ কথা বেলেগকৈ উল্লেখ কৰিছে য'ত নেকি যোগিনী তন্ত্ৰ বা আমাৰ কালিকা পুৰাণৰ বেলেগ ধৰণে উল্লেখ কৰিছে ঠিক আছে কালিকা পুৰাণত কৈছে কাৰ পুত্ৰ হিচাপে আখ্যা দিছে ভগদত্ত নৰকাসুৰ কিন্তু হৰ্ষচৰিতৰ কথা কৈছে যে ভগদত্ত নৰকাসুৰৰ পিছত আৰু কিছুমান ৰজা আছিলে তাৰে ভিতৰত কি কৈছে তাৰে ভিতৰত এজন আছিলে ভগদত্ত তাৰমানে একেখাৰে এইটো কথা কোৱা নাই যে ভগদত্ত নৰকাসুৰৰ পুত্ৰ আছিলে ঠিক আছে আৰু কি কৈছে যে legend state that Bhagadatta gave his daughter Bhanumati in marriage to Duryodhan কোনটো পক্ষত আছিলে কৌৰৱৰ পক্ষত আছিলে ঠিক আছে ভানুমতি যি হৈছে ভগদত্তৰ পুত্ৰী ঠিক আছে কন্যা সেই কন্যা গৰাকী কাৰলৈ বিয়া দিছিলে দুৰ্যোধনলৈ বিয়া দিছিলে the eldest of the Kauravas and for this relationship participating in the great Mahabharata war on the side of the Kauravas যেহেতু জীয়েক ভানুমতি দুৰ্যোধনৰ লগত বিয়া দিলে সেইবাবে কোৱা হৈছে যে তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত নামি পৰিব লগিয়া হ'ল ঠিক আছে he is a very well known figure in Mahabharat আমি আগতেও দেখিছো আৰু আমি কিছুমান আপোনালোকৰ মনত আছে নে একবাৰ প্ৰথম ক্লাছটোত নেকি মই কৈছিলো এটা স্কাল্পচাৰ দেখাইছিলো হয়নে ভগদত্ত হাতীৰ পিঠিত উঠি তেওঁ ভীমৰ লগত যুদ্ধ কৰি থকা হয়নে কোৰ আছিলে বাৰু সেই স্কাল্পচাৰটো মনত পেলাব পাৰিবনে
আমাৰ ভাৰতৰ কোনখন ৰাজ্যৰ আছিলে কৰ্ণাটকা সাউথৰ আছিলে নেকি কৰ্ণাটকা হৈছলা কিংডম হয়নে সো তাত দেখাইছে যে আমাৰ এনে ধৰণে ভগদত্তই ভীমৰ লগত যুদ্ধ কৰিছিলে হয়নে সো মহাভাৰতত তেখেতৰ নাম এক বীৰ হিচাপে ঠাই পাইছে আৰু তেখেতক কৈছিলে যে he was celebrated as a powerful warrior king ঠিক আছে তেখেতে মহাভাৰতৰ যুদ্ধত এজন বীৰ হিচাপে তেওঁ প্ৰতিদ্বন্দিতা কৰিছিলে নট ইনফেৰিয়ৰ টু চক্ৰ ইন্দ্ৰৰ সমকক্ষ হিচাপে তেওঁ মানে যোগদান কৰিছিলে and also skilled in wielding the chariot তেওঁ বহুত ভালকৈ ৰথ চালনা কৰিবলৈও জানিছিলে he is called a mighty king of the mage and described as the best wielder of elephant squad আমি আগতে কথা পাতিছো যে ভগদত্তই হি মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধখনত বহুত কি সাপ্লাই কৰিছিলে কোনটো জন্তু সাপ্লাই কৰিছিলে হৰ্স নেকি এলিফেন্টস আজিৰ দিনতো আমি আমাৰ অসমত এলিফেন্টস দেখিবলৈ পাওঁ হয়নে সো he is dignified with the title of Shiva's friend and is referred to in the terms of respect and kindliness by Krishna. Krishna যেতিয়া অৰ্জুনক কথাবিলাক কৈ থাকে তেতিয়া তেওঁ বহুত সন্মানেৰে তেওঁৰ কথা উল্লেখ কৰিছিল কি বুলি কৈছিলে From the following words Bhagadatta is thy father's aged friend অৰ্জুনক কৃষ্ণই কৈছিলে যে ভগদত্ত তোমাৰ দেউতাৰ বহুত পুৰণিকালীয়া বন্ধু He was also noted for his deference to thy father in word and deed তোমাৰ দেউতাৰ লগত ভগদত্তৰ বহুত মানে গভীৰ সম্পৰ্ক আছিলে আৰু কথাই কৰ্মই বহুখিনি তেওঁ সহায় সহানুভূতি সদায় দেখাই আহিছে ঠিক আছে and devoted to thee like a father আৰু তোমাৰ কাৰণে তেওঁ এজন পিতৃৰ দৰে ঠিক আছে It is suggested that before the rise of the Kuru Pandavas, Jarasandha, who along with Bhagadatta has been described in the Adi Parva of the Mahabharata as an Asura in his previous birth. Adi Parvat eta kotha koise je Jarasandha boli ejon raja asile ji Bhagadattar logote tekheto ullekh kora hoy. Thik ase? And established his sway over Magad. Tamane Jarasandha kor raja asile? Magad ক'ত আছে বিহাৰত বৰ্তমান সময়ত ক'ত আছে মগধ হৈছিল বিহাৰ হয় বিহাৰত আছিল সো among his vassal kings মানে কি জানেনে vassal kings হৈছে যি এজন ডাঙৰ ৰজাৰ অধীনত থাকে ঠিক আছে বিভিন্ন সময়ত তেওঁ কৰ কাটল দি পেলাই সেই ডাঙৰ ৰজাৰ অধীনত তেওঁ শাসন কৰে ঠিক আছে সো এই ভগদত্তৰ কথা কৈছে among his vassal kings figure Bhagadatta of Pragjyotish and Vasudeva of Purandra এই জৰাসন্ধৰ এজন তলতিয়া ৰজা হিচাপে ভগদত্ত আছিল বুলি এই মহাকাব্যখনত প্ৰকাশ পাইছিলে ঠিক আছে in order to make Yudhishthir samrat the Pandavas had first to deal with Jarasandha. After this, they started the Digvijay, Sanskrit term that meant the conquest of the four quarters in a military or a moral context when some king of the northern India voluntarily submitted to them. So, Pandav hokolor kotha asile je teoluke ekebare jeshto Pandav kon asile panchjon Pandavor bhitor Yudhishthir asile ei Yudhishthirok tekhethokale eijon Yudhishthir তেওঁ প্লে কৰিছিলে মহাভাৰতত যুধিষ্ঠিৰৰ ৰোলটো তেখেতক সম্ৰাট হিচাপে এস্টাবলিশ কৰিব বিচাৰিছিলে ঠিক আছে আৰু পাণ্ডৱ সেই কাৰণে প্ৰথমে পাণ্ডৱসকলে কাৰ লগত যুঁজ দিবলগীয়া হৈছিলে জৰাসন্ধৰ লগত যুঁজ দিব লগা হৈছিলে আৰু জৰাসন্ধ কোৰ ৰজা আছিলে মগধ হয়নে মগধ yes তাৰ পিছত তেওঁলোকে আকৌ ভগদত্তৰ লগতো এখন যুঁজ দিবলগীয়া হৈছিলে যাত কিয় কি কাৰণ কি মগধ পাৰ হৈ প্ৰাগজ্যোতিষ আহে হয়নে আমাৰ অসম আহে বিহাৰ পাৰ হৈ আমি যদি ওয়েষ্টাৰ্ণ সাইডৰ পৰা চাওঁ তেনেহলে বিহাৰ পাৰ হৈ অসমলৈ আহিব লাগে হয়নে ঠিক তেনে ধৰণে সেই সময়ত মগধ পাৰ হৈ পেলে প্ৰাগজ্যোতিষ পাইছিলেহি among the larger kingdoms joining the samrajya of Yudhishthir we find the name of Pragjyotish আৰু
যুধিষ্ঠিৰৰ যি সাম্ৰাজ্য আছিলে এই সাম্ৰাজ্যত আমি প্ৰাগজ্যোতিষৰ কথা পঢ়িবলৈ পাওঁ thus Bhagadatta though an ally of Pandavas had to fight against them because of the marriage relationship with the Kurus যিহেতু কৃষ্ণ অলৰেডি কৈছে যে পাণ্ডৱসকলৰ দেউতাকৰ লগত ভগদত্তৰ বহুত ভাল সম্পৰ্ক আছিলে কিন্তু ভগদত্তই নিজৰ জীয়েকক কালৈ বিয়া দিছিলে দুৰ্যোধনলৈ কৌৰৱৰ জীয়েক মানে বীৰ আছিলে বুলি ক'ব পাৰি সো তেখেতলৈ নিজৰ জীয়েকক বিয়া দিয়াৰ বাবে তেখেতে ভগদত্তই কৌৰৱৰ হৈ পেলাই যুদ্ধ লাগিব লগিয়া হল it is stated that Bhagadatta was so old at that time that while fighting he had to tie a rag around his forehead তাৰমানে কৈছে যে সেইখিনি সময়ত ভগদত্ত ইমান বুঢ়া হৈ গৈছিলে যে এইখিনি জায়গাত ইমানেই তেওঁ ৰিংকলছ আহিছিলে যে সেই ৰিংকলছখিনি উঠাই ৰাখিবলৈ এখন গামোচা মাৰিবলগীয়া হৈছিলে আৰু তেখেতে এইটো কথা কোৱা হয় যে যিটো সময়ত কুৰুক্ষেত্ৰৰ যুদ্ধখন চলি আছিলে যেতিয়া ইয়াতে এই যিখন গামোচা যিখন পট্টি মাৰি পেলাই তেওঁ ৰিংকলছ বিলাক ঢাকি থৈছিলে বান্ধি ৰাখিছিলে সেইখন যেতিয়া উপৰাই দিলে সেইখন যেতিয়া এৰাই দিয়া হল তাৰপিছত তেওঁ নেদেখা হৈ যায় আৰু তেখেতে মানে যুদ্ধত হাৰ মানিবলগীয়া হয় in spite of this he could show great courage and skill in fighting যদি ইমান বুঢ়া হৈ গৈছিলে তথাপিও তেওঁ এই যুদ্ধখনত বহুত সাহস আৰু বীৰত্ব দেখাইছিলে he once rescued Duryodhan from the clutches of Bhim ভীমৰ কবলত পৰাৰ সময়ত দুৰ্যোধনক তেওঁ বচাইছিল ঠিক আছে during the war Kalinga army was also placed under his command so Kalinga army যে Kalinga বৰ্তমান সময়ত West Bengal আৰু Orissa যিখিনি জায়গা হয় সেইখিনি Kalinga বুলি কোৱা হৈছিল so Kalinga army টো যিটো আছিল সেই army টো তেওঁ কমান্ডাৰৰ তেওঁ কমান্ড কৰিছিল ঠিক আছে by the 8th day of fighting with Arjun he created a terror in the Pandavas camp তাৰমানে পাণ্ডৱৰ কেম্পত তেওঁ এনেকুৱা এজন মানে যোদ্ধা হিচাপে পৰিগণিত হৈছিলে যে তেওঁ হৰাব পাৰিলে গোটেই যুদ্ধখনক এটা ডাঙৰ মানুহ এটা ডাঙৰ এলিমেন্টক পৰাস্ত কৰা হ'ব বুলি তেওঁলোকে মানিব লৈছিলে with the advice of Krishna Arjuna at last cut his rag with an arrow and then killed him সেই কথাটো কৈছে যে লাষ্টত কৃষ্ণ অৰ্জুনক এই বুদ্ধিটো দিলে যে এই যে কাপোৰখন বান্ধি থৈছে এই গামোচাখন বান্ধি থৈছে এইখন কাপোৰ তুমি কাৰ মাৰি পেলাই দিয়া তেতিয়া তেওঁ নেদেখা হৈ যাব আৰু তাৰপিছত তুমি তেওঁ মাৰিব পাৰিবা besides the Mahabharata other works like Kalika Puran Bhagavad Puran Vishnu Puran তাৰমানে এইবিলাক কি হয় সকলোবিলাক পুৰাণ মানে পুৰাণাস হয় এই পুৰাণ বিলাকত তেখেতৰ ভগদত্তৰ উল্লেখ আমি পাওঁ যদিও নেকি আমি বহুত মানে ডিস্টিংটিভলি আমি আৰ্কিঅলজিক্যাল ফাইন্ডিং নাপাওঁ তাৰমানে মেটেৰিয়েল এভিডেন্স আমাৰ ওচৰত এভিডেন্স ক'ৰ পৰা আহিছে এতিয়া যিবিলাক কথা লিখি থৈ গৈছিলে যিকেইটা কথা শুনি পেলাই শ্ৰুতি হিচাপে থাকি গৈছিলে ঠিক আছে শ্ৰুতি স্মৃতি এনেকুৱা ধৰণৰ সো হৰ্ষচৰিতা এইবিলাকত তেওঁলোকৰ ৰেফাৰেন্স আহিব পাৰে এতিয়া আপোনালোকৰ প্ৰিলিমছৰ কোৱেশ্চন হ'ব পাৰে যে কোনকেইটা নিম্নলিখিত কাব্যত বা লিটাৰেৰী ৱৰ্কছত আপুনি ভগদত্তৰ মেনশ্যন পায় ঠিক আছে আপোনালোকে ক'ব পাৰিবনে কোনকেইটা ক'ত ভগদত্তৰ উল্লেখ আমি এতিয়ালৈকে পালো ক'ত তেওঁৰ কথা উল্লেখ কৰা হৈছে পুৰাণ কালিকা পুৰাণ বিলাকত কৰা হৈছে আৰু কালিকা পুৰাণ হৰ্ষচৰিত আৰু যোগিনী তন্ত্ৰ yes yogini tantra tar pisot ahile successors of Bhagadatta successors mane ki উত্তৰাধিকাৰী পিছৰ আগবঢ়াই লৈ যাব পৰা right উত্তৰাধিকাৰী যি পিছলৈ সেই বংশটো আকৌ আগুৱাই লৈ যায় a number of epigraphs mention Bhagadatta was succeeded by Vajradatta ঠিক আছে তাৰ পিছত আমি বিভিন্ন এভিডেন্স দিবিলাক এইবিলাক লিখিত গ্ৰন্থ বিলাকত আমি কি পাওঁ যে ভগদত্তৰ পিছত কোন আহিলে Vajradatta ঠিক আছে what was the exact relation between them cannot be definitely be ascertained তেওঁ লোক দুজনৰ মাজত কি সম্পৰ্ক আছিল এই কথা কিন্তু আমি ভালদৰে বুজিবলৈ সক্ষম নহওঁ whereas inscription of Bhaskar Varman mention him as the son of Bhagadatta those of Vanamala Valavarman III Ratnapal make him Bhagadatta's brother কিছুমান
মানে লিখিত যিবিলাক গ্ৰন্থ আছে বা কিবা কিবি আমাৰ ইনস্ক্ৰিপশনছ আছে সেই ইনস্ক্ৰিপশনছত যেনেকৈ ভাস্কৰ বৰ্মনৰ ইনস্ক্ৰিপশনত কি বুলি কৈছে তেখেতে বজ্ৰদত্ত ভগদত্তৰ পুত্ৰ বুলি কৈছে কিন্তু কিছুমান বেলেগ সোৰ্সেছত তেখেতক ভাতৃ বুলি কৈছে বা ভাইটি বুলি কৈছে হৰ্ষচৰিতা অফ বনভট্ট মনত ৰাখিব ঠিক আছে বনভট্টই লিখিছিলে হৰ্ষচৰিতা মেনশন পুষ্পদত্ত এণ্ড বজ্ৰদত্ত এজ অনলি এজ সাকসেসৰ্স অফ ভগদত্ত হৰ্ষচৰিতাৰ যিখন লিখিছিলে কোনে লিখিছিলে বনভট্টই লিখিছিলে তেখেতে মেনশন কৰিছে যে আমাৰ ভগদত্তৰ দুজন সাকসেসৰ্স আছিলে পুষ্পদত্ত আৰু বজ্ৰদত্ত ঠিক আছে Karna Parva of the Mahabharata, on the other hand, records that a son of Bhagadatta was killed in the Kurukshetra war, who might be identified with Pushpadatta. ঠিক আছে যেহেতু বনভট্টৰ যিখন হৰ্ষচৰিত আছে তাত দুজন উত্তৰাধিকাৰী কথা কৈছে কোন দুজন উত্তৰাধিকাৰী কি তেখেতসকলৰ নাম পুষ্পদত্ত আৰু বজ্ৰদত্ত হয় আৰু আমাৰ মহাকাব্য মহাভাৰতৰ এটা অধ্যায়ত এইটো কথা উল্লেখ কৰিছে যে এজন ভগদত্তৰ এজন পুত্ৰ এই কুৰুক্ষেত্ৰ ৱাৰত তেখেতৰ কি হৈছিল তেখেত নিহত হৈছিল আৰু সেই জনক আমি কোন বুলি ধৰিব পাৰো পুষ্পদত্ত ৰাইট পুষ্পদত্ত ঠিক আছে যেহেতু দুজন তেখেতৰ উত্তৰাধিকাৰী আছিল it is therefore likely that Vajradatta was the younger brother of Pushpadatta and succeeded his father when the latter was killed in the Kurukshetra war সেইকাৰণে এইটো হ'ব পাৰে যেহেতু ভগদত্ত কুৰুক্ষেত্ৰৰ যিখন যুদ্ধ আছিল তাত মৰা গৈছিল তেওঁৰ মৃত্যু হৈছিল আৰু তেওঁৰ পুত্ৰ যিজন আছিল পুষ্পদত্ত তেখেতৰো মৃত্যু হৈছিল আৰু সেই সূত্ৰে যিজন থাকি গ'ল তেখেত হৈছিল বজ্ৰদত্ত তেখেতে শাসনভাৰ সম্ভালি লৈছিল After the war was over, Yudhishthir once more aspired to become the Samrat and arranged for the Ashwamedha ceremony. Vajradatta acknowledged Yudhishthir as his overlord after a stiff fight. Etu kotha ullekh kora hoise jete Kurukshetra যুদ্ধখন শেষ হৈ গ'ল তেতিয়া আকৌ এবাৰ যুধিষ্ঠিৰে সম্ৰাট হ'বৰ কাৰণে চেষ্টা চলালে আৰু সেই সম্ৰাট হ'বলৈ যেতে চেষ্টা চলালে বজ্ৰদত্তই অলপ তেখেতৰ মানে আধিপত্য মানি লবলৈ প্ৰথম অৱস্থাত মানি লোৱা নাছিলে আৰু সেই সূত্ৰে তেখেতসকলৰ মাজত এখন যুদ্ধ হয় কিন্তু সেই যুদ্ধত পৰাস্ত হৈ পিছত বজ্ৰদত্তই যুধিষ্ঠিৰৰ মানে শাসন মানি লবলগীয়া হয় ঠিক আছে আৰু তাৰ পিছত যেটো জিনিয়লজি অফ ৰুলাৰ্স আছে তাৰমানে বজ্ৰদত্তৰ পিছত কোনে কোনে ৰুল কৰিছিল সেইখিনি কথা কিন্তু ইমান ভালদৰে উল্লেখ কৰা আমি নাপাওঁ The Nidhanpur Grant of Bhaskar Barman Nidhanpur Grant to ক'ত আছে চাইছিলে নে আপোনালোকে প্লট কৰি পেলাই নিধানপুৰ গ্ৰামটো ক'ত পোৱা গৈছিল এটো কপাৰ প্লেট ইনস্ক্ৰিপশন হয় নে কি ইনস্ক্ৰিপশন হয় কিহত উল্লেখ পাইছে yes হয় নে ক'ত পোৱা গৈছিল নিধানপুৰ গ্ৰান্টৰ কথা জায়গাটো ক'ব পাৰিবনে আপোনালোকে which place ভাস্কৰ বৰ্মনৰ এই নিধানপুৰ গ্ৰান্ট বিলাক কি হয় জায়গা কামৰূপত আছে নেকি ম্যাডাম ক'ত আছে বাৰু anyone else নেকি হলে নহব একদম কনফার্ম আনসার দিব লাগিব কি হয়তো কামৰূপত ওকে চাব আপোনালোকে Nidhanpur Grant of Bhaskar Barman states that a period of 3000 years elapsed between the death of Vajradatta and the succession of Pushyavarman. Pushyavarman kuntu dynasty kuntu bangshor raja asile? Bhaskar Barmane jehetu yes Bhaskar Barmane jehetu কথাটো লিখিছে তেনেহলে নিশ্চয় তেখেতৰ নিজৰ বংশৰ কথা লিখিছে আৰু নিজৰ বংশৰ কথা লিখুতে তেওঁ কি কৈছে যে এই যেটো ডাইনেষ্টি আছিল কোনটো ডাইনেষ্টি কথা এতিয়া বৰ্তমান আমি পাতি আছো বৰ্মন ডাইনেষ্টি Bhaskar Barman definitely Barman dynasty হয় আৰু আমি এতিয়া যে ভগদত্তৰ কথা পাতি আছো এটো কোনটো ডাইনেষ্টি ভৌম ডাইনেষ্টি ঠিক আছে হয় সো এটো কথা কৈছে যে ভৌম ডাইনেষ্টিৰ পিছত পুষ্যবৰ্মনে বাৰ্মন ডাইনেষ্টিটো যেটা এস্টাবলিশ কৰিলে তেতিয়াৰ লোকে তাৰ মাজত এই নিধানপুৰ গ্ৰান্তত কি বুলি কৈছে যে 3000 বছৰ অতিবাহিত হৈছিল এটো কিমান হসা কিমান মিছা এটো কথা আজিৰ দিনত অনুমান লগাবলৈ অকনন অসুবিধা কিন্তু এটা আমাক এইটো কথা মানে এইটো কথা বুজায় যে যথেষ্ট ভালে মান সময় সেই সময়ৰ পিছত অতিবাহিত কৰা হৈছিল ঠিক আছে সো
এটো কথা কৈছে যে accession of Pushyavarman, the ancestor of Bhaskar Varman 11th in ascent from him. So Pushyavarman যেটো Varman dynasty আছে তেখেত সকলেও এই যেটো Bhoma dynasty লগত নিজৰ অস্তিত্বটো বজাই ৰাখিবলৈ চেষ্টা কৰে ঠিক আছে তেওঁলোকে যে এই পাৰ্টিকুলাৰ ডাইনেষ্টিটোৰ পৰাই উলাই আহিছে সেই কথা ক'বলৈ বিচাৰে আৰু তেখেতে এইটো কথা কয় যে পুষ্যবৰ্মন এই নাৰকা কি বুলি কয় ভৌমা যেটো ডাইনেষ্টি আছিল তাৰ 11th ruler হিচাপে আহিছিল বুলি ঠিক আছে what was the exact political history of Pragjyotish Kamrupa during this period is still shrouded in obscurity এইখিনি সময়ৰ কথা আমি ইমান নিশ্চিতকৈ একো ক'ব নোৱাৰো যেহেতু আমাৰ ওচৰত এভিডেন্স মানে একদম পাক্কা এভিডেন্স সলিড এভিডেন্স একো নাই সলিড প্ৰমাণ একো নাই ঠিক আছে যিখিনি কথা আমি জানিছো শুনিছো এইখিনি আমি মানুহৰ স্মৃতিৰ দ্বাৰা শুনিছো মানুহে যিখিনি কথা লিখি গৈছে লিখি থৈ যোৱা কথা কিছুমান কাল্পনিকো হ'ব পাৰে হয়নে আমি কিছুমান নভেলসও আমি লিখা দেখিবলৈ পাওঁ যিবিলাক একেবাৰে কাল্পনিক বাস্তৱ জগতৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই ঠিক আছে যদিও নেকি সম্পৰ্ক নাই যেহেতু 2-3খন 4খন গ্ৰন্থত তেখেতসকলৰ উল্লেখ পাইছো সেই সূত্ৰে আমি ক'ব পাৰো যে তেনেকুৱা এটা ক্যাৰেক্টাৰ মেবি এটা সময় আছিল ঠিক আছে according to Haragauri Sambad Bhagadatta was succeeded by Dharmapal Kamapal and others extending to 19 generations with 24 to 25 kings. So, etu kotha koise je beleg homoy jeneke ekhon ase Haragauri Sambad. Tat koise je Bhagadattar pisat Dharmapal ahile Dharmapal pisat Kamapal ahile aru sei dhorone 24 ta ei generation par hoy goisile. Thik ase? So at the end of this family Naraka Bhagadatta came a prince from the west. ঠিক আছে এই পশ্চিমৰ দিশৰ পৰা এজন নতুন প্ৰিন্স আহিলে ঠিক আছে তেখেতৰ নাম হৈছে মাধৱ ঠিক আছে who established himself in Kamarupa and succeeded by kings twice 10 in number the last being Tyagasindha so Bhagadattaৰ এই ফ্যামিলিটোৰ শেষ হোৱাৰ পিছত আমি লাষ্ট কিং কাক পাওঁ ভগদত্তহতৰ এই ভৌম ডাইনেষ্টিৰ লাষ্ট কিং হিচাপে কাৰ এভিডেন্স পাওঁ বজ্ৰদত্ত মানে এটা বজ্ৰদত্তৰ পিছত কোন আহিলে বজ্ৰদত্তৰ পিছত কোন আহিলে কিমান ডিস্টিংটিভলি আমি ক'ব নোৱাৰো কিন্তু এটা কথা উল্লেখ কৰিছে যে এজন ৰাজকুমাৰ কোৰ পৰা আহিলে ওয়েষ্টৰ পৰা আহিলে পশ্চিমৰ পৰা আহিলে আৰু তেখেতৰ নাম কি আছিল মাধৱ আছিল who established himself in Kamarupa and was succeeded by kings twice 10 in number ঠিক আছে এই মাধৱৰ যেটো লিনিয়েজ আছিল তেখেতক কোনে কোনে সাকসিড কৰিছিল 20 জন ৰজাই সাকসিড কৰিছিল and the last একেবাৰে লাষ্টত আছিল ত্যাগসিন্ধা ঠিক আছে তো মাধৱ আহিলে after বজ্ৰদত্ত সকলৰ পিছত আহিলে তেখেতৰ কথা পাতো আমি the family of মাধৱ কেজন মাধৱৰ পিছত কেজন ৰজা আছিল বুলি ক'লে 20 জন 20 জন হয় who was followed by a family of Jitari a Kshatriya who is stated to have come from Dravida kingdom তো Dravida country he karone moi enuka ejon South Indian looking মানুহ এজনে AI photography ate disu ঠিক আছে মাধৱ যিজন ৰজা আছিল তেখেতৰ ফ্যামিলিটোৰ পিছত এই 20 জন ৰজাই শাসন কৰাৰ পিছত এজন অন্য এজন ৰজাৰ নাম আমি উল্লেখ পাওঁ তেখেতৰ নাম কি বুলি কৈছে বুলি কৈছে জিতাৰি ঠিক আছে এজন ক্ষত্ৰিয় হয় বুলি কৈছে আৰু তেখেতে কোৰ পৰা আহিলে দ্ৰাবিড কান্ট্ৰি তাৰমানে কোৰ পৰা আহিছিল চাগে সাউথৰ পৰা আহিব পাৰে নে বৰ্তমান সময়ত আমি দ্ৰাবিডিয়ান সকল সাউথত এস্টাবলিশ হোৱা দেখিবলৈ পাওঁ জিতাৰি কিংস ruled for 8 generations the last of whom was Ramachandra so জিতাৰিৰ পিছত কেটা জেনাৰেশনে ৰুল কৰিলে 8টা জেনাৰেশনে ৰুল কৰিলে আৰু একেবাৰে শেষৰ ৰজাজনৰ নাম কি আছিল ৰামচন্দ্ৰ ঠিক আছে যোগিনী তন্ত্ৰ also mentions a Shudra king যাৰ নাম আছিল দেবেশ্বৰ who ruled in Kamarupa in the beginning of the Saka era he is said to have propagated the worship of Kamakhya যোগিনী তন্ত্ৰ যিখন আছে এই কিতাপখনত মেনশন কৰিছে এজন শূদ্ৰ
ৰজাৰ কথা যিজনে আমাৰ অসমত ৰাজত্ব কৰিছিলে এটা সময়ত কেতিয়া বিগিনিং অফ সাকা এৰা সাকা এৰাটো কেতিয়া ষ্টাৰ্ট হৈছিলে শকাব্দ কেতিয়া ষ্টাৰ্ট হৈছিলে জানেনে শকাব্দ শকাব্দৰ কথা জানেনে আমি শকাব্দ ইউজ কৰো নে নকৰো অসমীয়াত ক্যালেন্ডাৰত Koru. সাকা এৰাটো কেতিয়া ষ্টাৰ্ট হৈছিলে জানেনে যদি নাজানে তেনেহলে ইট ইজ ইয়োৰ হোমৱৰ্ক আপোনালোকে বিচাৰি উলিয়াব সাকা এৰাটো কেতিয়া ষ্টাৰ্ট হৈছিলে ঠিক আছে আৰু কিমান এৰাৰ পিছত আমি এটা সেঞ্চুৰী পাওঁ ওকে who ruled in the beginning of Saka era 78 AD সময়ত ঠিক আছে and he is said to have propagated the worship of Kamakhya কিন্তু ইয়াৰ আগতেওতো আমি worship of Kamakhyaৰ কথা প্ৰথম শক্তি কালটো আনাৰ কথা আগতেও আমি উল্লেখ পাইছিলো মনত আছে নে শক্তি পূজাটো কোনে আমাৰ অসমলৈ আনা বুলি আমি আগতে পঢ়িবলৈ পাইছিলো নৰকাসুৰ সো ইয়াতে যোগিনী তন্ত্ৰ অনুসৰি যিজন শূদ্ৰ কিং আছিলে যাৰ নাম আছিলে দেৱেশ্বৰ তেখেতেও কামৰূপত এটা সময়ত ৰুল কৰিছিলে আৰু তেখেতেও তাৰমানে আমি এইটো ক'ব পাৰো প্ৰথম কামাখ্যা দেৱীৰ পূজা ইয়াত তেওঁ কৰিছিলে নে নাই কৰা সেইটো আমি সঠিকভাৱে একেখাৰে ক'ব নোৱাৰিবও পাৰো ঠিক আছে এনেকুৱা ধৰণৰ যিবিলাক ফাৰ্ষ্ট লাষ্ট এনেকুৱা ধৰণৰ শব্দবিলাক আমি এনেও এৰাই চলাটো ভাল কিন্তু আমি ডেফিনেটলি এইটো কথা ক'ব পাৰো নে যে তেখেতে শক্তি worshipত বা শক্তিৰ আৰাধনা কৰিছিলে সেই বুলি ক'ব পাৰো নে মেবি কৰিছিলে ঠিক আছে so the same work তাৰমানে same work মানে কি কোনখন শাস্ত্ৰৰ কথা কৈছে যোগিনী তন্ত্ৰ ঠিক আছে যোগিনী তন্ত্ৰ আৰু মেনশন কৰিছে one Nagasankar of Nagashya line who was born of Karatoya in the latter period of the 4th century AD and founded a dynasty which lasted for 400 years. His capital was above the Nagasankar temple at Pratapgarh in Biswanath. Our Yogini Tantrai aru ejon rojar kotha koy ji kuntu line establish korisile kuntu dynasty establish korisile Nagaksha line of kings they establish korisile ঠিক আছে আৰু যাৰ জন্ম হৈছিলে কাৰাতয়া তাৰমানে বৰ্তমান সময়ৰ কোনখন ৰাজ্য West Bengal বুলি আমি ক'ব পাৰো West Bengal in the later part of the 4th century AD and founded a dynasty which lasted for 400 years so যোগিনী তন্ত্ৰই মেনশন কৰে নাগা শংকৰ বুলি এজন ৰজাৰ কথা যি 400 বছৰ ৰুল কৰিছিলে ঠিক আছে and তেখেতৰ কথা his capital তেখেতৰ নামৰ পৰাই এই নাগা শংকৰ টেম্পলৰ কথা আপোনালোকে শুনিছেনে বিশ্বনাথত আছে যে শুনিছো নাগ শংকৰ টেম্পল মন্দিৰ তাত কি আছে কাছ পোৱা যায় কৈছিলো Okay, very good. That a kaso poa jay. Hane at Pratapgarh in Biswanath district or amar Pratapgarh e Nag Honkor Mondir to ami etiao pao ar Nag Honkor Mondir to kuntu line of kings or para hise Nagaksha line. Thik ase? So tekhetoro ullekh ami Yogini Tantrat pao. Again, ei bilak kotha ami mukhere prosolito ba ami kitapot poa kotha ami ekekhare kobo noaru kiman hoyto kiman nohoy. The Kamrupar Buranji mentions Kshatriya king named Dharmapal who is said to have come from the west and founded a kingdom. He made his capital west of Guwahati where he established a number of caste Hindu families from North India. ঠিক আছে Kamrupar Buranji বুলি এখন কিতাপ আছে তাত অন্য এজন ৰজাৰ কথা উল্লেখ কৰিছে সেইজন ৰজাৰ নাম কি হয় ধৰ্মপাল হয় ধৰ্মপালৰ কথা কৈছে আৰু তেখেতে কোন দিশৰ পৰা আহিছিলে সাউথৰ পৰা আহিছিলে নেকি Westৰ পৰা পশ্চিমৰ পৰা আহিছিলে সাউথৰ পৰা বা দ্ৰাভিডিয়ান কিং এজনৰ নাম ক'ব পাৰিবনে ৰজা এজনৰ নাম ক'ব পাৰিবনে অকনমান আগতে আমি যাৰ কথা ডিসকাস কৰিছিলো জিতাৰী ৰাইট সো এইজন ধৰ্মপাল আহিছিলে ওয়েষ্টৰ পৰা আৰু এখন নতুন তেওঁ এখন মানে ৰাজ্য এখন এস্টাবলিশ কৰিছিলে আৰু ক্যাপিটেল ৰাজধানী কোট কৰিছিলে west of Guwahati ঠিক আছে where he established a number of caste Hindu families in northern India from northern India so tekhetor logo caste Hindu mane kun bilak mane kuntu jatir manhor kotha koise Brahman
বা তেনেকুৱা ধৰণৰ উচ্চ বৰ্ণৰ মানুহৰ কথা কৈছে ঠিক আছে আমি ইয়াৰ আগতে কোনজনৰ লগত এনেকুৱা ধৰণৰ ব্ৰাহ্মণ ফ্যামিলিজ আমাৰ অসমলৈ আগমন হোৱাৰ কথা পাতিছিলো কাৰ কথা উল্লেখ হৈছিলে তেনেকুৱা প্ৰথম কাৰ লগত আহিছিলে ব্ৰাহ্মণসকল নৰকাসুৰ right absolutely নৰকাসুৰৰ লগত আহিছিলে the famous sage কেন্দুকুলাই lived in his reign আৰু কেন্দুকুলাইৰ কথা আমি এই মানে এজন সন্ত আছিল কেন্দুকুলাই বুলি তেখেত এই ৰজাৰ ৰাজত্বকালত আছিল বুলি আমি ধৰিব পাৰো he was succeeded by Padmanarayan Chandranarayan etc the last in the line being Ramachandra ঠিক আছে আৰু এনেকুৱা ধৰণে তেখেতৰ পদ্মনাৰায়ণ চন্দ্ৰনাৰায়ণ ধৰণ আদি নামৰ বিভিন্ন ৰজাই ৰাজত্ব কৰিলে আৰু লাষ্টত Ramchandra ahile who had his capital at Ratnapur in Majuli ঠিক আছে আৰু তেখেতৰ ৰাজত্ব এইখিনি জায়গাত হৈছিলে বুলি কৈছিলে ক'ত হৈছিলে মাজুলী yes আৰু তেখেতৰ ৰাজধানী ক'ত কি আছিল ৰত্নপুৰ ঠিক আছে this place is so profusely mentioned in Assamese legends is believed to have been washed away by the Brahmaputra বহুপুৰ অসমীয়া গ্ৰন্থত এই পাৰ্টিকুলাৰ ৰজাৰ কথা তেওঁৰ ৰাজ্যৰ কথা উল্লেখ পাইছে কিন্তু তেখেতৰ এই ৰাজধানী ব্ৰহ্মপুত্ৰৰ ওচৰত থকাৰ হেতুকে এটা সময়ত ব্ৰহ্মপুত্ৰই উটুৱাই নিলে বুলিও বহুতে ক'ব বিচাৰে ঠিক আছে এই যে কলিংগা আমি যে কথা পাতিছিলো অকনমান আগতে কলিংগাৰ মানে আৰ্মিটো কোনে লিড কৰিছিলে কুৰুক্ষেত্ৰত যুদ্ধত ভগদত্ত ৰাইট এই কলিংগা এৰিয়াটো আপোনালোকে দেখিছেনে এইখিনি এৰিয়া বৰ্তমান সময়ত আমি কোনখিনি জায়গা বুলি ক'ব পাৰো উৰিষ্যা আৰু মেবি ৱেষ্ট বেংগলৰ কিছু পাৰ্ট হ'ব পাৰে yes so the Riyas uz Salatin makes mention of king named Sankal or Sankaldip who ruled in the country to the east of the Karatoya that is Kamrup Karatoya noi eastern side ama Kamrup khon ase ne Phulthur nodi amar পূব দিশত কামৰূপ নদীখন আছে কামৰূপ নগৰখন আছে বুলি ক'ব পাৰো নে আমি কামৰূপ ৰাজ্যখন আছে বুলি ক'ব পাৰো নে yes ma'am পাৰো কাৰণ কি ৱেষ্ট বেংগলত এইখন জায়গা আছে এইখন নৈ আছে আৰু এই ৰিয়াজ উল সালাতিন বুলি এখন গ্ৰন্থত এটো মেনশন কৰা হৈছে যে এটা সময়ত হংকলদ্বীপ বুলি এজন ৰজা ইয়াতে আছিল Shankaldev overthrew one Kedar Brahmin a king of the northern India and founded the city of Lakhnauti ক'ত আছে জানিছেনে Lakhnauti ইয়াত আছে বৰ্তমান সময়ত তেনেহলে কোনটো জায়গা পৰিব ওয়েস্ট বেংগল পৰিবনে আৰু বাংলাদেশৰো কিছু অংশ পৰিব পাৰে ঠিক আছে সো ইয়াত কি কথা কৈছে যে এটা সময় হংকলদ্বীপ বুলি ৰজা আছিল যি ইষ্ট অফ কাৰাতেয়া বা কামৰূপত ৰাজত্ব কৰিছিল আৰু হংকলদ্বীপে এজন কিদাৰ ব্ৰাহ্মণক তেওঁ উপৰাই তেওঁ লখনৌটি যিখন city আছে বা নগৰ আছে এই লখনৌটিখন এস্টাবলিশ কৰিছিল he suffered defeats in the hands of Afrasiab of Turan and Scythia in the battle fought at Gograghat he was taken as prisoner to Turan and was at last killed by Rustam ঠিক আছে এই পিছৰ এইবিলাক মানে আমাৰ মুসলিম যিবিলাক আমাৰ গ্ৰন্থ আছে বা আমাৰ যিবিলাক এপিথেট আছে তাৰ পৰা আমি এইটো কথা গম পাওঁ যে এজন হংকলদ্বীপ বুলি এজন ৰজাও আমাৰ ইয়াতে শাসন কৰিছিল তেওঁ এই কিদাৰ বুলি এজন ব্ৰাহ্মণ ৰজাক তেওঁ উপৰাই তেওঁ নিজৰ ৰাজত্ব established কৰিছিল this Kedar Brahmin is identified with Kushan Shah of Gandhar and is placed in the 4th century AD এই যে কিদাৰ বুলি যিজন ব্ৰাহ্মণ ৰজাক তেওঁ উপৰাই হংকলদ্বীপে এখন ৰাজ্য এস্টাবলিশ কৰিছে বুলি কৈছে এই কিদাৰ ব্ৰাহ্মণজনক কুশন শাহ অফ গান্ধাৰ কোন জায়গাত আছে আপোনালোকে জানেনে বৰ্তমান সময়ত এই ম্যাপখনৰ গান্ধাৰ ক'ত থাকিব পাৰে বাৰু আফগানিস্তান yes গান্ধাৰ কান্দাহাৰ এইটো একে ধৰণৰ ওয়ার্ড হয়
ঠিক আছে এটা সময়ত চাগে কান্দাহাৰটো গৈ পেলাই গান্ধাৰ হলগে বা গান্ধাৰৰ পৰা কান্দাহাৰ হল আমি সেয়া অনুমান কৰিব পাৰো ঠিক আছে সো তেখেতে সেই তাৰ পৰা তাৰে এজন ব্যক্তি বুলি কৈছে গান্ধাৰৰ পৰা অহা ব্যক্তি এজন বুলি কৈছিলে আৰু যি 4th century AD নিজৰ শাসন ব্যবস্থা ৰাখিছিলে but nothing definite can be gathered either from the Assamese chronicles or Persian sources about the kingdom and the lineage of Sankaldev এই Sankaldeবৰ কথা যিবিলাক এই Persian sources যেনেকে ৰিয়াজ উল-সালাতিন এনেকুৱা ধৰণৰ গ্ৰন্থবিলাকত বা লিখনি বিলাকত প্ৰকাশ পাইছে তেওঁৰ আসলতে কেনেকুৱা ধৰণৰ লিনিয়েজ আছিল তেওঁৰ কোন ৰজাৰ পৰা তেওঁ লৈছিলে হসাকে তাৰ পিছত তেওঁৰ ৰাজত্ব বা তেওঁৰ শাসনভাৰ কোনে লৈছিলে কোন উত্তৰাধিকাৰী আছিল সেইখিনি কথা আমি ইমান ভালকৈ ক'ব নোৱাৰো ঠিক আছে পাৰ্চিয়ান সোৰ্সেসও আমাক এই কথা নকয় আৰু আমাৰ অসমীয়া ক্ৰনিকলছ আমাৰ অসমীয়া যিবিলাক মানে লিখিত ৰূপে যিখিনি বস্তু থাকি গৈছে তাতো আমি একো এস্টাব্লিশ কৰিব নোৱাৰো In Hara Gauri Sambad, Yogini Tantra and other Assamese chronicles, names of a host of kings appear who ruled before the rise of Brahmins. Aru eibilak jibilak grontho ase jeneke Hara Gauri Sambad ase, Yogini Tantra ase, aru bibhinno Assamese chronicles ase. Tat ki koise tat Burmans bilakor agot Burman mane eta ami ki palo ami Bhoma dynasty pisot আমি এটা লাইন অফ কিঙৰ কথা বেলেগ বেলেগ শাস্ত্ৰ বেলেগ বেলেগ তথ্য বা বেলেগ বেলেগ লিখনিৰ পৰা বেলেগ বেলেগ নামবিলাক আমি পাওঁ কিন্তু নিশ্চিতভাৱে আমি ক'ব নোৱাৰো কিন্তু আমি জানো যে এই দুটা বংশৰ মাজত বিভিন্ন ৰজাই ৰুল কৰিছিল আমাৰ দেশখনক আমাৰ ৰাজ্যখনক ঠিক আছে তাৰে ভিতৰত কেইজনমান ৰজাৰ কথা আপোনালোকে উল্লেখ কৰিব পাৰিবনে কাৰ কাৰ কথা কৈছে হয়নে আৰু নাগস্য লাইনটো মাজত আছিল বুলি কৈছে হয়নে তাৰ পিছত ক্ষত্ৰিয় কিং ধৰ্মপালৰ কথা কৈছে হয়নে এইবিলাক ৰজাৰ কথা যদিও কৈছে ডেফিনিট ৰূপে আমি একো কথা ক'ব নোৱাৰো কিন্তু আমি ডেফিনিটলি এটো জানো এটো বুজিব পাইছো যে বিভিন্ন ৰজাই ৰুল কৰিছিলে যেতিয়ালৈকে আমাৰ ভৌম ডাইনেষ্টিৰ পিছত বৰ্মন ডাইনেষ্টিটো এস্টাব্লিশ হ'ল ঠিক আছে but nothing known to their lineage and career it is therefore not possible to draw any conclusions on the basis of this inadequate data এই data খিনি আমাক হবল ৰূপে কোনো তথ্য দাঙি নধৰে যে আমি নিশ্চিত ৰূপে ক'ব পাৰো যে এই কিজনে ৰজা আছিল যি আমাৰ অসম ৰাজ্যখনক শাসন কৰিছিল যেতিয়া আমাৰ ভগদত্তৰ পিছৰ কাৰ্যকাল আমাৰ নেক্সট পুষ্য বৰ্মনে যেতিয়ালৈকে বৰ্মন ডাইনেষ্টিটো এস্টাব্লিশ কৰা নাছিল ঠিক আছে Some details or information, however, are found about two other traditional or legendary kings, Bhishmak of Vidarbha and Bana or Banasur of Sonipur. এইখিনিতে কিন্তু দুজন এনেকুৱা ব্যক্তি আছে দুজন এনেকুৱা ৰজাৰ কথা আমি নিশ্চিতভাৱে ক'ব পাৰো যে তেখেতসকল আছিল কোনোবা এটা সময়খিনি আমি সম্পূৰ্ণৰূপে নিশ্চিত ৰূপে যদিও ক'ব নোৱাৰো কিন্তু এওঁলোক যে আছিল সেই কথা কিন্তু নিশ্চিত এজন আছিল ভীষ্মক ৰজাৰ কথা শুনিছে নে আপোনালোকে Yes, ma'am. ভীষ্মক কোন আছিল তেখেত হিন্দ কৃষ্ণৰ লগত তেওঁ সম্পৰ্ক আছে সেইকাৰণে ফটোখনত কৃষ্ণ আছে yes so archaeological remains discovered around Hodia in the extreme northeastern region are attributed to a king named Bhishmak ঠিক আছে Hodia কোনটো ডিস্ট্ৰিক্টত আছে কোনখন ডিস্ট্ৰিক্টত আছে আমাৰ তিনসুকিয়াত আছে absolutely so আমি এই দুজন যে ৰজা ডেফিনিট আছিল বান ৰজা আৰু ভীষ্মক কিয় আমি ক'ব পাৰো কিয় আমি ইয়াৰ আগৰ ৰজাবিলাকৰ কথা ইমান ভালকে নিশ্চিত ৰূপে ক'ব নোৱাৰো বুলি কৈছো কাৰণ কি তেওঁলোকে থৈ যোৱা কোনো ধৰণৰ ইনস্ক্ৰিপচন আমি নেপাওঁ নিধানপুৰ ইনস্ক্ৰিপচন আছে কিন্তু এই কিংছ বিলাকে লিখা ইনস্ক্ৰিপচনটো হয় জানো নিধানপুৰত কোনে উল্লেখ কৰিছিলে কি কথা উল্লেখ কৰিছিলে কোনে উল্লেখ কৰিছিলে বৰ্মন ডাইনেষ্টি ভাস্কৰ বৰ্মনে কৈছিলে হয়নে সো সেইখিনি কথা লুকে কোৱা কথাহে ডাইৰেক্ট তেখেতসকলৰ ৰুলৰ কথা আমি নাজানো কিন্তু ভীষ্মকৰ কথা আমি যদি চাওঁ তেনেহলে আমি archaeological remains পাওঁ তাৰমানে ভগ্নাৱশেষ পাওঁ discovered around Hodia in the extreme northeastern region attributed to a king called Bhishmak তাৰ মানে যেহেতু archaeological remains বা কিছুমান ruins বা কিছুমান ভগ্নাৱশেষ আমি পাওঁ সেই সূত্ৰে আমি ক'ব পাৰো যে ভীষ্মক নামৰ এজন ৰজা আছিল কোনখিনি জায়গাত আছিল হদিয়াত আছিলে
তিনিচুকীয়াত আছিলে ঠিক আছে his capital was at Kundin situated on the bank of the river Kundil which flows through Hodia ঠিক আছে তেখেতৰ ৰাজধানী ক'ত আছিলে ৰাজধানীখনৰ নাম কি হয় কুন্দিল আৰু কোনখন নৈৰ কাষত তেওঁৰ ৰাজধানীখন অৱস্থিত আছিলে কুন্দিল ৰিভাৰ এই ভগ্নাৱশেষ কিছুমান আমি দেখিবলৈ পাওঁ সেই সময়ত আৰু Hanmay has described the remains of an extensive fort about 24 miles north of Sadia between the gorges of Dikrang and Dibang rivers এই দুখন ৰিভাৰ কাৰ উপনৈ হয় ব্ৰহ্মপুত্ৰ right absolutely correct so ব্ৰহ্মপুত্ৰ উপনৈখনৰ আমি গৰ্জ মানে আপোনালোকে কেতিয়াবা শুনিছেনে শব্দটো একদম যে ডিপ একদম ওখ পাহাৰ বা ওখ হিলৰ ওচৰত যে সাইডেদি সৰু নদীখন বৈ যায় দুটা ওখ পাহাৰৰ মাজেদি সেইটো কি বুলি কোৱা হয় গৰ্জ আপোনালোকে চাব ৱাৰিচৌৰা বুলি এটা নতুন মেঘালয় সাইট এটা মানুহে ডিস্কভাৰ কৰিছে বা ডিস্কভাৰটো আগতে আছিলে বাৰু এটা মানুহে খুব যাব ধৰিছে দেখিছেনে আপোনালোকে ৱাৰিচৌৰা যদি দেখা নাই আপোনালোকে চাব গুগল কৰি মানে কিমান ধুনীয়া হয়নে সেইটো এটা গৰ্জ বুলি আমি ক'ব পাৰো ঠিক আছে সো এই ডিক্ৰং আৰু ডিবাং ৰিভাৰৰ ওচৰত আমি কি পাওঁ আমি fort আমি গড় পাওঁ which is said to be the remains of his capital এই যে কোনটো ক্যাপিটালৰ ৰাজধানীখনৰ নাম কি আছিল কুন্দিন এই ক্যাপিটাল absolutely so সেই ৰাজধানীখনৰ কিছুমান ভগ্নাৱশেষ বুলি বহুতে ক'ব বিচাৰে এই যেবিলাক ভগ্নাৱশেষ আমি দেখিবলৈ পাওঁ in the same locality are 4 large tanks চাৰিটা ডাঙৰ পুখুৰীও আছে and brick foundations of some extensive buildings আৰু যিবিলাক ভগ্নাৱশেষ থাকি গৈছে তাত ডাঙৰ পুখুৰী নিজৰ ৰাজধানীত আমাৰ আহোমসকলেও খান্দিছিলে যাতে সকলো সময়তে পানীৰ অভাৱ যাতে কেতিয়াও নহয় পানী যদি আমাৰ পৰিপূৰ্ণ থাকে পানীৰ অভাৱ যদি নহয় আমাৰ শস্য উৎপাদন ভাল হোৱাৰ চান্সেছ থাকে নে আৰু শস্যখিনিয়ে অৰ্থনীতিত ডাঙৰ প্ৰভাৱ পেলায় নে সেই দিনত ৰাইট সো তেওঁলোকৰ সেই কাৰণে আমি পুৰাৰ দিনৰ ৰজাসকলে ডাঙৰ এনেকুৱা ধৰণৰ পুখুৰী খন্দা আমি দেখিবলৈ পাওঁ এণ্ড এই ভীষ্মক ৰজাজনৰ 5 জন ল'ৰা আছিলে পুত্ৰ আছিলে এণ্ড এ বিউটিফুল একাম্প্লিশ্ড ডটাৰ যাৰ নাম আছিলে কি ৰুক্মিণী আপোনালোকক ৰাইট আপোনালোকে কেতিয়াবা ইদু সম্প্ৰদায়ৰ মানুহৰ কথা শুনিছেনে ইদু জনগোষ্ঠী নাই ম্যাডাম মেম ইদু মিস্মি ট্ৰাইব yes ক'ত আছে তেওঁলোক ক'ত থাকে অৰুণাচলত থাকে নেকি অৰুণাচলত আছে নেকি বহুতে এইটো কথাও কয় যে ৰুক্মিণী ইদু সম্প্ৰদায়ৰ জীয়ৰী আছিল বুলি ঠিক আছে আৰু Bhishmak had 5 sons and a beautiful accomplished daughter called Rukmini Krishna having heard of her beauty wanted to marry her আৰু ভগৱান শ্ৰী কৃষ্ণই তেখেতৰ ৰূপে গুণে মুগ্ধ হৈ তেখেতক বিয়া পাতিব বিচাৰিছিলে Rukmini also desired Krishna as her husband ঠিক আছে ৰুক্মিণীও বিচাৰিছিলে কৃষ্ণক তেখেতৰ বৰ হিচাপে পাবলৈ but her father arranged her marriage with a prince named Shishupal আমি যেটো বলিউড মুভিজত খুব দেখিবলৈ পাওঁ হয়নে ঠিক তেনে ধৰণে তেখেতৰ দেউতাকে তেখেতৰ ৰুক্মিণীৰ বিবাহ বেলেগ এজন ৰাজকুমাৰৰ লগত কৰিবলৈ চেষ্টা কৰিছিলে তেখেতৰ নাম কি আছিল শিশুপাল ঠিক আছে on her wedding day before the betrothal ceremony could take place Krishna on the receipt of a secret message from Rukmini appeared on the spot and carried her off in a chariot to Dwarka defeating the crowd of princes present at the wedding jetia মানে ৰুক্মিণীৰ সেই বিবাহৰ কাৰণে তেখেতে দেউতাকে প্ৰস্তুতি চলাই আছিল সেই সময়তে কৃষ্ণই এটা সিক্ৰেট মেছেজ এটা পালে ৰুক্মিণীৰ পৰা সেই সিক্ৰেট মেছেজটো পাই পেলাই কৃষ্ণ আহিলে আৰু যেতিয়া এইখিনি সময়তে যেতিয়া বহুত ধুমধাম কৰি আয়োজন কৰা হৈ আছিল ৰুক্মিণীক হৰণ কৰি কৃষ্ণই লৈ গল ঠিক আছে
According to another version, Krishna married Rukmini at Kundin amidst great rejoicing. কিছুমানে এটো কথা কয় যে হৰণ কৰি লৈ যোৱা নাই, কুন্দিনত একেবাৰে ধুমধামেৰে কৃষ্ণৰ লগত ৰুক্মিণীৰ বিবাহ হৈছিল. Many of wedding songs current in Assam contain allusions to this story. আমাৰ যিবিলাক বিয়া গীত আছে বৰ্তমান সময়তো এই ৰুক্মিণী কৃষ্ণৰ কথা কৈ পেলাই বহু গীত গোৱা হয়. ঠিক আছে, which has been narrated in the Bhagavata and the Vishnu Purans as well as in the Rukmini Haran of Shankardev. ঠিক আছে, এইখিনি কথা ভগৱত গীতাৰ কথা গীতাটো লিখা আছে, বিষ্ণু পুৰাণতো লিখা আছে, আৰু আমাৰ শংকৰদেৱে এই আখ্যায় এই পাৰ্টিকুলাৰ এপিসোডটো লৈ পেলাই কি লিখিছিলে? ৰুক্মিণী হৰণ লিখিছিলে. ঠিক আছে, এতিয়া চুতীয়া কিং বীৰপাল বা চুতীয়া যি সাম্ৰাজ্য আছে, চুতীয়াৰ লাইন অফ কিংছ আছে, তেখেতসকলে কি কয়? তেখেতসকলে কয় যে তেখেতসকলে নিজৰ ডিসেন্টটো, নিজৰ লিনিয়েজটো এই ভীষ্মকৰ লগত তেখেতসকলে জোৰা দিবলৈ চেষ্টা কৰে, যে তেখেতসকলে এই ভীষ্মকৰে তেখেতসকল উত্তৰাধিকাৰী বুলি ক'বলৈ চেষ্টা কৰে. ঠিক আছে, elsewhere in India there are traditions of locating Vidarbha or Bismarck in places other than Sadia. This is due to the reason that there is a general tendency among Indians to associate their early history with the civilization of Aryans. So আমি যদি বেলেগ বেলেগ কিছুমান ধৰ্মগ্ৰন্থ পঢ়ো তেনেহলে আমি পাওঁ যে এই যিটো ভীষ্মক বা ৰুক্মিণীৰ লগত যিটো কৃষ্ণৰ সম্বন্ধ আছিল এইটো বেলেগ কিছুমান জেগাত এষ্টাব্লিছ কৰিবলৈ বা প্লট কৰিবলৈ চেষ্টা কৰে. তাৰ এটা ৰিজন কি জানেনে? কাৰণ কি আমাৰ যি মানে হিন্দু কালচাৰ আছে, হিন্দু কালচাৰত এটা কিছুমান মানুহে এইটো চেষ্টা কৰে যে তেখেতসকলৰ এছ'চিয়েশ্যন এই আৰ্ডিয়ানসকলৰ লগত জোৰা দিবলৈ. ঠিক আছে, এতিয়া যিহেতু ভীষ্মক এইখিনি অঞ্চলত তেওঁ আছিলে, তেখেতসকলৰ লিনিয়েজটো মংগলয়টো হ'ব পাৰে, অষ্ট্ৰিকো হ'ব পাৰেনে? আমিতো একেষাৰে ক'ব নোৱাৰো, হয়নে? চ' এই কথাখিনি আচলতে সেই কাৰণে কোৱা হয়, এই কাৰণে অসমৰ লগত বা নৰ্থ ইষ্টৰ লগত সেই লিনিয়েজটো ৰখা নহয় বুলি বহুতে ক'ব বিচাৰে. ঠিক আছে, এতিয়া বান ৰজাৰ কথা আপোনালোকেতো সকলোৱে শুনিছে, ৰাইট? অসমত থকা এনেকুৱা কোনো নাই চাগে যি বান ৰজাৰ কথা শুনা নাই, হয়নে? বান ৰজাৰ ছোৱালী আগেন শ্ৰীকৃষ্ণৰ কাৰ লগত তেখেতৰ বিয়া হয়, গন্ধৰ্ব বিবাহ হয়, ক'ব পাৰিবনে? অনিৰুদ্ধৰ লগত, যি আছিল শ্ৰীকৃষ্ণৰ নাতি. ঠিক আছে, The Bhagavad, the Vishnu and Kalika Puran narrate the story of a king called Banasur and make him contemporary to Narad. ঠিক আছে, এই যিবিলাক গ্ৰন্থ আছে যেনেকে ভগৱত গীতা আছে, বিষ্ণু পুৰাণ আছে, ঠিক আছে, আৰু কালিকা পুৰাণ আছে, তেখেত এইবিলাক গ্ৰন্থত আমি কি পাওঁ যে এজন ৰজা আছিলে যাৰ নাম আছিলে বান ৰজা. ঠিক আছে, তেখেতে কাৰ কণ্টেম্পৰেৰী আছিলে বুলি কৈছে? নৰকাসুৰ, right? Aru Bana's kingdom extended in the east as far as the modern district of Lakhimpur and in the west probably to the North Bengal. Tarmane apnalike bhabi saokson বৰ্তমান সময়ৰ নৰ্থ লখিমপুৰৰ পৰা নৰ্থ বেংগল তাৰমানে কোচবিহাৰলৈকে কিমান ডাঙৰ এখন সাম্ৰাজ্য, ডাঙৰ হয়নে? হয় মেডাম। সেই তাৰলৈকে তেওঁৰ এই ৰাজত্ব আছিলে বুলি বহুতে কয়. This capital city was Sonitpur, modern day Tejpur, meaning the city of blood. ঠিক আছে, আৰু বান ৰজাই ক'ৰ পৰা শাসন কৰিছিলে? তেজপুৰৰ পৰা, শোণিতপুৰৰ পৰা. Ban was an Asur or a non-Aryan king and a devout worshipper of Shiva. ঠিক আছে, বান ৰজা কোৱা হয় যে তেখেত এজন নন আৰিয়ান ৰজা আছিলে, আৰু আমি কি বুলি পাইছিলো যিবিলাক নন আৰিয়ান ৰজাবিলাক আছিলে তেখেতসকলক বিভিন্ন লিনিয়েজ দিয়া গৈছিলে. যেনেকে মহিৰংগক আমি কি দেখিছিলো, কি আখ্যা দিছিলে? দানৱ আখ্যা দিছিলে, হয়নে? ঠিক তেনেধৰণে এই অসুৰ কাক কোৱা হৈছিলে? যিসকল নন আৰিয়ানছ আছিলে. ঠিক আছে, চ' অসুৰ ডাইনেষ্টিৰ এজন ৰজা আছিলে বান ৰজা. ঠিক আছে, আৰু তেখেতে কাক পূজা কৰিছিলে? শিৱক পূজা কৰিছিলে. হয়, আজি আমাৰ এটা বিশেষ দিন নহয় জানো শিৱ ভক্তসকলৰ কাৰণে, জানেনে? হয় মেডাম।
Hi, ma'am. শাওন মাহটো ষ্টাৰ্ট হৈছে তো the Shiv temple of Mahabhairav in the modern town of Tejpur is attributed to him এই মহাভৈৰৱ মন্দিৰটো যেটো আমি তেজপুৰত পাওঁ সেই মহাভৈৰৱ মন্দিৰটো কাৰ দ্বাৰা এষ্টাব্লিশ বুলি বহুতে ক'ব বিচাৰে Ban Raja. বান ৰজা he is said to be the son of Bali of Mauritius family ঠিক আছে বালি বুলি এজন ৰজাৰ কথা আপোনালোকে শুনিবলৈ পাইছিলে নে কেতিয়াবা যদি আপোনালোকে কোনখন মহাকাব্যত বালিৰ কথা মেনশন কৰা হৈছে Ramayana. Absolutely বালি উইক আছিল নে বহুত বল আছিল Bolhali আছে বলশালী আছিল কাৰণে বালি ৰাইট আৰু বান ৰজাৰ বহুত পুত্ৰ আছিল but he had only one daughter and her name was Usha ঠিক আছে আৰু সকলোৱে আমি এই উষা অনিৰুদ্ধৰ কথা আমি সকলোৱে জানো ৰাইট যে উষাৰ সপোনত অনিৰুদ্ধ আহিছিল আৰু সেই সপোনৰ ৰাজকুমাৰজনক কোনে আঁকিছিলে চিত্ৰলেখা আঁকিছিলে right Usha's artist friend and subsequent capture and confinement of Aniruddha and his final release by Krishna is narrated in a well-known Assamese poetical work Kumar Haran by Shonkardev ঠিক আছে কুমাৰ হৰণ বুলি যেটো যিখন কিতাপ আমাৰ শংকৰদেৱে লিখি উলিয়াইছিলে তাতে এই কথা উষা অনিৰুদ্ধৰ যিটো আমাৰ প্ৰেম কাহিনী আছে এই প্ৰেম কাহিনী তাতে উল্লেখ পাইছে right so the great battle where Bana was defeated by Krishna is said to have been fought on the modern side of Tejpur Bill বৰ্তমান সময়ত আমি Tejpur Bill টো যত পাওঁ তাৰে ওচৰতে বান ৰজা আৰু কাৰ যুদ্ধ হৈছিল কাক উদ্ধাৰ কৰিবলৈ আহিছিল কৃষ্ণ আহিছিল অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ কৃষ্ণ আহিছিল আৰু কৃষ্ণ আৰু বান ৰজাৰ মাজত এখন যুদ্ধ হৈছিল যিখন বৰ্তমান সময়ত তেজপুৰ বিলৰ কাষতে হৈছিল বুলি ক'ব বিচাৰে so বান ৰজাৰ যেটো ফৰ্ট আছিল ঠিক আছে যেটো গড় আছিল it is supposed to have been at the same site where the Tejpur court is situated today বৰ্তমান সময়ত তেজপুৰৰ যেটো ডিসি অফিস আছে সেই ডিসি অফিচৰৰ একেবাৰে ওচৰতে আমাৰ বান ৰজাৰ যেটো গড় হয় সেই গড়টো আছে বুলি কৈছিলে Some ancient ruins lying scattered in that area are ascribed to him. আমি বান ৰজা আছিল বুলি এটা সময় এটো কাৰণে ক'ব পাৰো কাৰণ কি তাৰ আমি ভগ্নাৱশেষ বা আমি ruins আমি তেজপুৰত দেখিবলৈ পাওঁ The Agnigarh Hill where some of the ancient relics of the temple or a building lie scattered with his frescoes. Frescoes মানে কি আমি আগতে এটো শব্দ শুনিছিলো নেকি Murals and frescoes আপোনালোকে art and culture ancient art and culture দেখিবলৈ পাব murals মানে কি murals to পাইছিলো ম্যাম ওয়ালত বনোৱা পেইন্টিং Absolutely very good ওয়ালত বনোৱা পেইন্টিং আৰু frescoes হৈছে সেই তেনে ধৰণে ওয়ালত বনোৱা শিলত খণ্ডিত কিছুমান কি ভাস্কৰ্য ঠিক আছে So এই বিলাক যিবিলাক থাকি গৈছে যিবিলাক ভগ্নাৱশেষ ৰৈ গৈছে তাৰ পৰা আমি নিশ্চিতকৈ ক'ব পাৰো যে এটা সময়ত ইয়াতে বান ৰজাৰ কিছু অস্তিত্ব সাগে নিশ্চয় আছিল ঠিক আছে About a mile from Tejpur town towards the west are seen two tanks one of which is attributed to Ban and the other to his minister Kumbhanda ঠিক আছে so তেজপুৰ টাউনৰ পৰা অকন পশ্চিম দিশত আহিলে আমি ডাঙৰ দুটা পুখুৰী পাওঁ এটা কাৰ নামত আছে এটা বান ৰজাৰ নামত আছে আৰু অন্যটো হৈছে তেখেতৰ মিনিষ্টাৰ কুম্ভণ্ড ঠিক আছে different areas of northeastern India Bana's grandson Bhaluk made his capital at Bhalukpung near Balipara at the foot of the Aka Hills Banor এজন grandson আছিলে মানে নাতিয়েক আছিলে তেখেতৰ নাম আছিলে Bhaluk ঠিক আছে ভালুকে নিজৰ ৰাজধানী কলৈ লৈ গৈছিল ভালুকপুং আপোনালোকে কেতিয়াবা যদি টাৱাং গৈছে এইটো ৰাস্তা দি আপোনালোকে ভালুকপুং পাইছে চাগে হয়নে টাৱাং যোৱাৰ ৰাস্তাত ভালুকপুং আছে সো ভালুকপুঙলৈ তেখেতে নিজৰ যিখন ৰাজধানী আছিল লৈ গৈছিল আৰু কোট লৈ গৈছিল at the foothills of Aka Hills ইয়াত কোট আছে 2 নম্বৰটো হ'ল Aka Hills এইখিনি এৰিয়াত আছে ঠিক আছে সো আপোনালোকে এটা কাম কৰিব আপোনালোকে অসমৰ ম্যাপখনত ইয়াতে নৰ্থ ইষ্টৰ গুটি ম্যাপখনত
নট অনলি অসম নৰ্থ ইষ্টৰ মেপখনত আমাৰ নৰ্থ ইষ্টত কোনবিলাক পাহাৰ পৰ্বত আছে সেইবিলাক প্লট কৰিব দ্যাট ইজ এ হোমৱৰ্ক ঠিক আছে আপোনালোকে হিষ্ট্ৰী আৰু জিঅগ্ৰাফি একেলগে যেতিয়া পঢ়ি যাব ষ্টৰিজ বিলাক কানেক্ট কৰিব কোনখিনি জেগা ক'ত আছিলে তেতিয়া আপোনালোকৰ জিঅগ্ৰাফি মনত ৰাখিবলৈও প্ৰবলেম নহয় হিষ্ট্ৰী মনত ৰাখিবলৈও প্ৰবলেম নহয় randomly এটা বস্তু মনত ৰাখিবলে কেতিয়াবা আমাৰ প্ৰবলেম হয় সো বান ৰজাৰ গ্ৰাণ্ডসন নাতিয়েকে তেখেতৰ ৰাজধানী কলে লৈ গৈছিলে ভালুকপুঙলে লৈ গৈছিলে বালিপাৰা ওচৰত আৰু কোনটো পাহাৰৰ ওচৰত আছিলে এই ভালুকপুং বৰ্তমানে ক'ত আছে Oka Hills. Oka Hills Oka পাহাৰৰ ওচৰত আছে Okas claimed their descent from this prince আৰু Oka সকলে Oka যেটো ট্ৰাইব আছে তেখেতসকলে কি কয় Oka বুলি কিয় কয় বাৰু আচলতে জানেনে তেখেতসকলে মুখমণ্ডলত বেলেগ বেলেগ ট্যাটুজ কৰিছিলে বা গাত বেলেগ বেলেগ ট্যাটুজ কৰিছিলে আঁকিছিলে ঠিক আছে এই আঁকা কাৰণে Oka বুলি কয় ঠিক আছে সো আমি এই যিমানখিনি ডিসকাশন আমাৰ হল তাৰ পৰা আমি এটা কথা নিশ্চিতকৈ ক'ব পাৰো যে early history of Pragjyotish Kamrupa till the middle of the 4th century AD is therefore very vague and confusing কোনো ধৰণৰ নিৰ্দিষ্টকৈ আমি ডেট ওয়াইজ এখিনি সময়ৰ পৰা এখিনি সময়লৈকে অমুকে ৰুল কৰিছিলে তাৰ পিছত অমুকে ৰুল কৰিছিলে এখিনি কথা ক'ব পাৰো নে নোৱাৰো yes Distinctly ক'বলে দিগদাৰ হয় distinctly ক'বলে দিগদাৰ হয় কাৰণ কি আমি কোনো ধৰণৰ solid আমি প্ৰমাণ আমি সেই সময়ৰ উলিয়াই আনিব নোৱাৰো even if we accept that Narak was a dynastic title we cannot say definitely as to how many Narakas ruled in ancient Assam and exactly what families intervened between Vajradatta son of Bhagadatta and Pushyavarman the founder of the first historic dynasty of the land which came into power in the middle of the 4th century AD এটা এইখিনি সময়ত নাৰকাৰ কথা আমি পাও যে দানৱ ডাইনেষ্টি পিছত হোম ডাইনেষ্টিটো আহে হোম ডাইনেষ্টি এজন ডাঙৰ ৰজা আছিলে নাৰক এতিয়া এইটো কথা কিন্তু ক'বলে কঠিন হয় যে নাৰক এজন ৰজাৰ নাম আছিলে নে এটা লাইন অফ কিংছ অফ নাৰক বুলি কোৱা হৈছিলে অমুক নাৰক মানে ধৰি লওক এটা নাম আছে আয়ুষ নাৰক ঠিক আছে তাৰপিছত বেলেগ এজন নাৰক সো একেলগে গোটেইবিলাকৰকে নাৰক বুলি কোৱা হয় নে এজন নৰকাসুৰৰ নাম নাৰক বুলি কৈছে সেইটো কথাও আমি ঠিক ধৰিব নোৱাৰো কিন্তু এইটো কথা সঠিক যে ভৌম ডাইনেষ্টি লাষ্ট ৰজা কোন আছিল যাৰ কথা আমি উল্লেখ পাওঁ বজ্ৰদত্ত ভগদত্তৰ সেকেন্ড সন বুলি যাক কোৱা হয় ঠিক আছে বজ্ৰদত্তৰ পিছত পুষ্যবৰ্মন কোন আছিল ফাউন্ডাৰ অফ বৰ্মন বংশৰ ফাউন্ডাৰ আছিলে তেখেতে ঠিক আছে এইখিনি সময়ত যিটো মানে সময় আছিলে সময়ছোৱাত কিমান জন ৰজাই আমাক ৰুল কৰিছিলে এইখন ৰাজ্যক ৰুল কৰিছিলে আমি একেকাৰতে ক'ব নোৱাৰো on the basis of data discussed above we may conclude that Pragjyotish was included within the political hegemony of the Pandavas কিন্তু এইখিনি কথাৰ পৰা আমি এটো কথা জানিব পাৰো যে যেহেতু এটা সময়ত ভেসেল কিং হিচাপে আমাৰ ইয়াৰ ৰজাই মানি লৈছিলে প্ৰভুত্ব যুধিষ্ঠিৰক সেইকাৰণে আমি ক'ব পাৰো যে পাণ্ডৱসকলৰ ভেসেল কিং বা পাণ্ডৱসকলৰ প্ৰভুত্ব এই প্ৰাগজ্যোতিষলৈকে বিস্তৃত আছিলে ঠিক আছে During the period of ascendancy of Magad, this kingdom does not seem to play any significant part in North Indian politics. So, যেতিয়া মহাজনপদ বিলাক আপোনালোকৰ আহিলে মহাজনপদৰ কথা আপোনালোকে শুনিছেনে 16খন মহাজনপদৰ কথা আহে right য'ত মগধৰ কথা কোৱা হয় বিদেহাৰ কথা কোৱা হয় তাত কিন্তু আমাৰ প্ৰাগজ্যোতিষৰ ইমান বেছি সিগনিফিকেন্ট ৰোল নৰ্দাৰ্ণ ইণ্ডিয়াৰ হিষ্ট্ৰী ওপৰত প্ৰভাৱশালী আছিল বুলি আমি ক'ব নোৱাৰো ঠিক আছে তো Buddhist works referring to the 16 Mahajanpads do not include the name of Pragjyotish Buddhist works যেনেকে জাতক টেলস বা জাতকৰ সাধু কথাৰ কথা আপোনালোকে শুনিছেনে Yes ma'am জাতক বিভিন্ন ধৰণৰ যে আপোনাৰ মডেল ষ্টৰিজ বিলাক আমাৰ কোৱা হৈছিল মানে সেই জাতকৰ টেলস বিলাক বা জাতকৰ সময়ৰ যিখিনি কথা তাতো কিন্তু আমাৰ প্ৰাগজ্যোতিষৰ উল্লেখ কৰা হোৱা নাই probably it was known to them by another name এটো কথা হ'ব পাৰে যে সেই সময় প্ৰাগজ্যোতিষৰ বুদ্ধিষ্টসকলে কোনটো ভাষা ইউজ কৰিছিল আপোনালোকে জানে নে সংস্কৃত ইউজ কৰিছিল নে হয় ম্যাডাম সংস্কৃত Pali language use কৰিছিলে so Sanskrit asile
উচ্চ বৰ্ণৰ যেনেকে হিন্দুসকলৰ ব্ৰাহ্মণসকলৰ কাৰণে ক্ষত্ৰিয়সকলৰ কাৰণে কথিত ভাষা বা লিখিত ভাষা যিটো আমাৰ যিটো কমন সমাজ আছিলে ঠিক আছে আমাৰ সাধাৰণ সমাজে এই সংস্কৃত ল্যাঙ্গুৱেজ যিটো ইমান কঠিন আছিলে তেওঁলোকে হিমান বেছি ব্যৱহাৰ কৰা নাছিলে কমন মানুহে কোনবিলাক ল্যাঙ্গুৱেজ ইউজ কৰিছিলে পালি আৰু প্ৰাকৃত সংস্কৃত ভাষাৰ সহজ যেটো মানে কথিত ভাষা আছিল হেতু কোৱা হৈছিল প্ৰকৃত ঠিক আছে সো সেই সময়ত সাগে যদিও নেকি সেই সময়ত প্ৰাগজ্যোতিষপুৰৰ কথা উল্লেখ আছিলেও আমি ক'ব নোৱাৰো যেহেতু সেই সময়ত সাগে এই পাৰ্টিকুলাৰ জেগাখনক বেলেগ নামটো জনাজাত হ'ব পাৰে ঠিক আছে হেৰোডোটাছ মেগাস্থেনেছ and Arian, as early as the 4th century BC, referred to the people and its places of this region. So did the classical writers. Kintu, ako Herodotus, Megasthenes, Arian, ekhethokoleo bohu samoyot ekhini jegar kotha ullekh korise. ঠিক আছে it is probably not included in Ashoka's empire which is confirmed by the absence of any Ashokan monument in the region. ঠিক আছে Ashokar kotha ami ullekh আমি বিভিন্ন জেগাৰ পৰা আমি পাওনে অশোকে বিভিন্ন জেগাত শিলালিপিৰে কথাবিলাক লিখি থৈ গৈছে নে জানে নে আপোনালোকে অশোকন পিলাৰ এডিক্টৰ কথা শুনিছে নে আপোনালোকে শুনিছো মেম তাৰে এটা পিলাৰ এডিক্ট ক'ত আছে বাৰু বহুত পপুলাৰ এলাহাবাদ Absolutely, very good. So, Allahabador aba onno bibhinno jagat rock edict ami pao, pillar edict ami pao. Kintu ami pragjyotishot he pao ne? Ashokan monument pao ne? Amar Asomot pao ne na pao? Etialoke poa nai. ঠিক আছে এতিয়ালৈকে এবসেন্ট আছে সো আমি এটো কথা ধাৰণা লগাব পাৰো যদিও নিশ্চিতকৈ ক'ব নোৱাৰো কিন্তু ধাৰণা কৰিব পাৰো যে যেহেতু অশোকান মনুমেন্ট ইয়াত নাই মেবি অশোকৰ সাম্ৰাজ্য ইয়াৰ লগে বিস্তৃত নাছিলে বাট কৌটিল্য কোন আছিল কৌটিল্য কি লিখিছিলে অৰ্থশাস্ত্ৰ লিখিছিলে আৰু কৌটিল্য কোনটো সাম্ৰাজ্য বা কোনটো বংশৰ সময়ত তেখেত আছিল Maurya dynasty absolutely so he সময়তে Maurya dynasty সময়তে তেখেতে কৌটিল্যৰ ৰেফাৰেন্স দিছে to many places of Kamrup in connection to the industrial products indicates the cultural importance of the kingdom in the 4th and 3rd century BC আৰু কৌটিল্য অৰ্থশাস্ত্ৰৰ কথা এই যে কৈছে যে বিভিন্ন ইন্ডাষ্ট্ৰিয়েল প্ৰডাক্টছৰ কথা তেতিয়াৰ দিনত আমাৰ ইয়াতে পোৱা হাসিপাতৰ কথা কৈছিলে তেতিয়াৰ দিনত আমাৰ ইয়াতে পোৱা মুগাৰ কথা কৈছিলে ঠিক আছে সো বহু সময়ত আপোনাৰ যদি এনেকুৱা কোৱেশ্চন আপোনালোকে পায় যে মুগা যেটো আমাৰ সিল্ক হয় হেতু প্ৰথম অসমলৈ আহোম সকলে আনিছিলে এই স্টেটমেন্টটো কাৰেক্ট হ'বনে ভুল হ'ব কি হোৱাৰ সম্ভাৱনা আছে ভুল হোৱাৰ সম্ভাৱনা আছে নে কাৰেক্ট হোৱাৰ সম্ভাৱনা আছে ভুল মেম ভুল হোৱাৰ সম্ভাৱনা আছে আপোনালোকে মন কৰিব প্ৰথম শব্দটো বহুত কনশিয়াসলি আপোনালোকে ৰিড কৰিব প্ৰথম শব্দটো সদায় কন্ট্ৰোভাৰ্চিয়াল হ'ব পাৰে ঠিক আছে It is during the 1st and the 2nd century AD that significant references are made to it by Ptolemy's geography. Ptolemy বুলি এজন ব্যক্তি আছিল যি তেখেতে জিওগ্ৰাফি লিখিছিল Periplus of the Erythraean Sea বুলি এখন কিতাপ আছে Early Brahminical works which show the growing importance of the kingdom. বিভিন্ন সময়ত 1st century AD 2nd century AD আমাৰ প্ৰাগজ্যোতিষ বা আমাৰ অসমৰ কথা বিভিন্ন লেখকৰ লিখনিত আমাৰ প্ৰকাশ পায় During the 3rd and the 4th century AD this importance grows still higher and Kamrup emerges as an important political power in the history of India which fact will be discussed in its proper perspective in the following few pages of the work so পিছৰ সময়ত বিভিন্ন এই লিখনি বিলাকত কামৰূপৰ কথা বা আমাৰ প্ৰাগজ্যোতিষৰ কথা এইখন অসম ৰাজ্যৰ কথা আমি উল্লেখ পাওঁ ঠিক আছে it will be wrong in our part to hold that Pragjyotish was a united kingdom throughout the ancient period এটো কথা আমি কেতিয়াও ক'ব নোৱাৰো যে প্ৰাগজ্যোতিষ আজিৰ দিনত আমি এটো কথা ক'ব নোৱাৰো যে এটা সময় প্ৰাগজ্যোতিষ বুলি ক'লে আমি এইখিনি জেগাৰ কথাই আমি নিশ্চিতকৈ ক'ব পাৰো বুলি মানে আমি বিভিন্ন সময়ত দেখিছো যে এটা সময়ত কি বুলি কৈছে যে প্ৰাগজ্যোতিষৰ একদম বাউন্ডাৰী গৈ প্লে আমাৰ
সমুদ্ৰত লাগিছে বুলি কৈছিলে নে কৈছিলে মেম এটা সময়ত কৈছিলে মেডাম yes এটা সময়ত কৈছে যে ওড়িশাৰ লগতো বৰ্তমান সময়ত ওড়িশা বা কলিংগাৰ লগতো আমাৰ বাউণ্ডাৰী শ্বেয়াৰ হৈছে অন্য এটা সময়ত কৈছে যে আমাৰ বাউণ্ডাৰী জনক ৰজাৰ সাইড বা জনক ৰজা এডজেসেন্ট বা ৰাজ্য হিচাপেও আছিলে সেই সূত্ৰে আমি একেখাৰে ক'ব নোৱাৰো কোনখিনি জায়গা প্ৰাগজ্যোতিষ বুলি আছিলে ঠিক আছে কিন্তু এইটো কথা সঠিক যে বৰ্তমান বৰ্তমান সময়ৰ অসমখন নিশ্চিতভাৱে প্ৰাগজ্যোতিষৰ এটা পাৰ্ট আছিলে ঠিক আছে It has already been mentioned and stated that when Narak was still ruling in Pragjyotishpur, another king named Bana was ruling in the northern bank of the river. আৰু এইটো কথাও আমি উল্লেখ কৰিব লাগিব যে নাৰাকাসুৰৰ সময়তে বান ৰজাৰো উল্লেখ পোৱা যায় তাৰমানে একেটা সময়তে দুটা বেলেগ বেলেগ ডাইনেষ্টি যে আমাৰ বৰ্তমান অসমতে ৰুল কৰিছিলে হয়নে সো একেখাৰতে আমি গোটেই সাম্ৰাজ্যৰ কথা এটা সময়তে একেখাৰতে কৈ দিব নোৱাৰো smaller kingdoms were also established at different places আৰু এইটো সম্ভৱ যে কিছুমান কৰতলীয়া ৰজা হিচাপে বিভিন্ন জায়গাত তেওঁলোকে শাসন কৰি আছিলে There are historical evidences of the existing kingdoms like Manipur, Kadali, Doboka, Hidimba, Tripura. Doboka বৰ্তমান সময় কোনখন ডিস্ট্ৰিক্টত আমি পাওঁ নগাঁও Yes, নগাঁও আৰু হিৰিম্বাপুৰ বুলি আমি কোনখন ডিস্ট্ৰিক্টত পাওঁ ডিমাপুৰ মণিপুৰ ডিমাছা সকলৰ কিংডম হিচাপে আমি হিৰিম্বাপুৰ বুলি পাওঁ ঠিক আছে with varying fortunes the kingdom continued to survive extending its way at times not only over the plains but also to adjoining hills so আমি বিভিন্ন সময়ত তেওঁলোকৰ এই বিস্তাৰটো এনশিয়েন্ট অসমৰ পূৰ্বৰ বা প্ৰাচীন অসমৰ বিস্তাৰ বহু জায়গালৈকে আমি পাওঁ ঠিক আছে plains valleys or আকৌ adjoining hills or lokeও আমি পাওঁ the dominant trend of events marks the period as one of progressive Aryanization of Eastern India এটা সময়ত আমি এইটো কথা উল্লেখ কৰিব পাৰো এইটো কথা আমি ধৰিব পাৰো যে আৰিয়ান সকল আমাৰ ওয়েস্টাৰ্ণ ইণ্ডিয়াৰ পৰা এটা সময়ত আহি এই জায়গাখিনি এৰিয়ানাইজ কৰি তুলিছিলে ঠিক আছে আৰু আৰিয়ান সকলে যেনে ধৰণে তেখেতসকলৰ যিটো বৰ্ণ প্ৰথা আছে বা বিভিন্ন ধৰণৰ তেখেতসকলৰ যিবিলাক প্ৰথা আছে এই প্ৰথাখিনি আমাৰ অসমতো আহি পেলাই এষ্টাব্লিছ কৰিছিলে Political unity under a stable government was never at sight even in the plains yet the interaction between the Aryan and various other non-Aryan tribes led to the interpretation of cultural elements the crucial elements of history which set the progress of the assimilation in so আমি এটো কথা কব পাৰো যে পলিটিক্যাল ইউনিফিকেশন মানে এখন পাৰ্টিকুলাৰ ৰাজ্য গোটেই দেশখন বা গোটেই আমাৰ ৰাজ্যখন শাসন কৰিছিলে এইটো কথা আমি কৰিব নোৱাৰো আৰু এইটো কথাও ক'ব নোৱাৰো যে একেদিনাই আৰিয়ান মানে যিটো আৰিয়ান সকলৰ যি প্ৰথা সেই প্ৰথাটো এষ্টাব্লিছ হৈছিলে কিন্তু বৰ্তমান অসমৰ যিটো কালচাৰ আমি পাওঁ এই কালচাৰটো আমি দেখিবলৈ পাওঁ যে এটা সময়ত এই কালচাৰছ বিলাক এৰিয়ান বা মংগলয়েড বা দ্ৰাভিডিয়ান বা অষ্ট্ৰিক এই বিভিন্ন ৰেচেছ বিলাকৰ যিখিনি কালচাৰ আছে এই কালচাৰছ বিলাকৰ এছিমিলেশ্যন হৈ পেলাই বৰ্তমান অসমৰ আমি কালচাৰটো গঠন হোৱা দেখিবলৈ পাওঁ তো প্ৰাচীন অসমৰ আপোনালোকে এটা আভাস পালেনে অকনমান আপোনালোকে বুজিব পাৰিলেনে কেনেকুৱা ধৰণৰ এইখিনি জেগাখিনি আমি কেনে ধৰণে ষ্টাডি কৰিব পাৰো ৰাইট তো আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক থাকিলে
Give a brief description of ancient Assam between the governance rule of Bhoma and Burman dynasty. তাৰমানে Bhoma dynasty আৰু Burman dynasty মাজৰ সময়ছোৱাত আমাৰ অসমৰ পলিটিক্যাল হিষ্ট্ৰি কথা আমি কি ক'ব পাৰো ঠিক আছে কোৱেশ্চনটো বুজি পাইছে এটো 15 মাৰ্কৰ কাৰণে আপোনালোকে লিখিব ঠিক আছে আৰু আপোনালোকৰ যেটা হোমৱৰ্ক মই দিলো মেপত আপোনালোকে প্লট কৰিব ঠিক আছে এই যেবিলাক হিলস পাহাৰ বিলাক আমি যিখিনি পাও হে মেপখন আপোনালোকে সেন্ড কৰিব ঠিক আছে এই নোটটোৰ আপোনালোকে নেনো নোট বনাব আৰু এই এনসাৰটো আপোনালোকে লিখিবলৈ চেষ্টা কৰিব ঠিক আছে and also a good news যেটো পডকাষ্ট আমি হিদিনাখনি কৰিলো with Harish Sonowal sir IAS 1981 batch হেতু আজি ৰিলিজ হৈছে আমাৰ career class YouTube channel kindly go and watch আপোনালোক সকলে যি সকলে অসমীয়াত UPSC দিম বুলি ভাবিছে it will prove to be a great inspiration to you ঠিক আছে thank you so much with this we conclude and wrap up today's session we will meet again in tomorrow's morning session thank you so much